নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বিৰাটেই ধামাকাদাৰ খবৰ আছে আজি আপোনালোকৰ কাৰণে। আগবাঢ়িছো প্ৰথমটো খবৰৰ ফালে। এতিয়াৰে পৰা আপোনালোকৰ ঘৰৰ সৰু ল'ৰা ছোৱালী যদি আপোনালোকে আধাৰ কাৰ্ড বনাব বিচাৰে তেন্তে চিন্তা কৰাৰ এতিয়া প্ৰয়োজন নাই। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে আপোনালোকৰ ঘৰৰ সৰু ল'ৰা ছোৱালীৰ আধাৰ কাৰ্ড এতিয়া আপোনালোকৰ ঘৰত গৈ বনাই দি আহিব ডাক বিভাগৰ তৰফৰ পৰা। তো ডাক বিভাগৰ তৰফৰ পৰা আজিৰ পৰা কিছু বছৰ আগত সৰু ল'ৰা ছোৱালীৰ আধাৰ কাৰ্ড বনাব পৰা ব্যৱস্থাটো কৰি দিছিলে, কিন্তু ডাক বিভাগে ঘৰত আহি সৰু ল'ৰা ছোৱালীৰ আধাৰ কাৰ্ড বনাই দি থৈ নাযায়। ইয়াৰ একমাত্ৰ কাৰণ হৈ গ'ল কি যে এমপ্লয়ৰ সংখ্যা কম আছিলে, মানে ডাক বিভাগত কাম কৰা মানুহৰ সংখ্যাটো কম আছিলে। কিন্তু এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে নতুনকৈ আৰু ৭,০০০ এমপ্লয় এড কৰিছে আৰু ৭,০০০ এমপ্লয় এড কৰিছে ডাক বিভাগত, আৰু সেই কাৰণে আপোনালোকৰ ঘৰত আহি এতিয়া বনাই দি থৈ যাব আধাৰ কাৰ্ড। কাৰণ এতিয়া এমপ্লয় সংখ্যা বাঢ়ি গ'ল, তো এমপ্লয় এতিয়া নিযুক্তিয়ে কৰিছে কেৱল আধাৰ কাৰ্ড বনাবৰ কাৰণে। তো এতিয়া ঘৰত আহিব, ঘৰত আহি আপোনালোকক আধাৰ কাৰ্ড বনাই দি থৈ যাব। তো ইমান এটা ভাল খবৰ দিছোঁ, ইয়াৰ কাৰণে কিন্তু লাইক এটা হ'বই লাগিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ফাষ্টেগৰ ওপৰত। তো যিসকল লোকৰ গাড়ী মটৰ আছে তেওঁলোকে নিশ্চয় ফাষ্টেগৰ কথা জানে। যদি আপোনালোকে ক'ৰবালৈ যায়, ফাষ্টেগ যদি আপোনালোকৰ গাড়ীত নাথাকে তেন্তে টোল টেক্স দিয়াৰ সময়ত আপোনালোকৰ অসুবিধা হয়, আপোনালোকে ফাইন দিব লাগে যদিহে আপোনালোকৰ ফাষ্টেগ নাথাকে। এতিয়া আমাৰ আপাৰ আছাম ছাইডে বৰ বিশেষ টোল গেট নাই, কিন্তু লোৱাৰ আছামত সাংঘাতিক ৰকমে টোল গেট আছে। মানে সাংঘাতিক ৰকমে বুলি নহয়, কেইখনমান টোল গেট আছে। ৰহা টোল গেট হৈ গ'ল, তাৰপিছত এনেকৈ কেইবাখনো টোল গেট আছে লোৱাৰ আছামৰ ফালে। আমাৰ আপাৰ আছামৰ ফালেও টোল গেট কেইবাখনো বনাই থকা হৈছে, কিন্তু এতিয়ালৈকে আই থিংক হোৱাগৈ নাই, সম্পূৰ্ণ হৈ উঠাগৈ নাই। যেনেকৈ নেকি লখিমপুৰ ডিষ্ট্ৰিক্টত এখন টোল গেট বহি আছে বান্দৰদেৱাত, কিন্তু সেইখন এতিয়ালৈকে কমপ্লিট হোৱাগৈ নাই। তো লাহে লাহে হ'ব আৰু। তো বন্ধু বান্ধৱীসকল, খবৰ ওলাইছে যে ফাষ্টেগত এতিয়াৰে পৰা আপোনালোকে বাৰে বাৰে ৰিচাৰ্জ কৰি থাকিব নালাগে। ফাষ্টেগ এতিয়াৰে পৰা আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে লিংক কৰিব বুলি কৈছে। আপোনালোকৰ বেংকৰ একাউণ্টৰ পৰা ডাইৰেক্টলি পইচা কাট খাই যাব। আপোনালোকৰ যেনিবা ফাষ্টেগত ৰিচাৰ্জ নাই, তো আপোনালোকৰ টেনশ্যন কৰিব লগা কথা নাথাকে। ডাইৰেক্টলি বেংকৰ একাউণ্টৰ পৰা পইচা ফাষ্টেগলৈ ট্ৰান্সফাৰ হৈ যাব। আৰু কেতিয়াবা হয়তো আপোনালোকৰ যদি ফাষ্টেগত পইচা নাথাকেও চাগে, তেতিয়াও আপোনালোকে যাব পাৰিব। আপোনালোকৰ কাৰণ বেংকৰ পৰা পইচাটো কাটি দিব, মানে বেংকত আপোনালোকৰ পইচাটো মাইনাছত দেখাই দিব। তো এনেকুৱা টাইপৰো হয়তো কৰিব পাৰে বুলি জনাইছে, যাতে আপোনালোকে ফাষ্টেগৰ ঝঞ্ঝাটত নফচে, যাতে আপোনালোকে টোল দিয়াৰ সময়ত আপোনালোকে টোল গেটত ৰখিব নালাগে। তো সেইকাৰণে এই নিয়মটো বনাইছে বুলি কৈছে। তো কেনেকুৱা লাগিছে নিয়মটো? যদি ভাল লাগিছে লাইক এটা কৰি থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ বাইদেউ, ভণ্টি, আইতা বা নবৌ যিসকল আছে, খুৰী। তো আমাৰ অসমৰ যিসকল নেকি মহিলা আছে, তো তেওঁলোকৰ কাৰণে অসম পুলিচৰ ফালৰ পৰা এটা বিশেষ জাননী জাৰি কৰা হৈছে। বিশেষকৈ এই ফেচিলিটি আগবঢ়াইছে কেৱল অসমৰ মহিলাসকলৰ কাৰণে, বা এই বিশেষ জাননী কেৱল অসমৰ মহিলাসকলৰ কাৰণে। তো আপুনি যেনিবা কিবা কৰে, ছাপ'জ আপুনি যেনিবা ক'ৰবাত চাকৰি কৰে, আপুনি ঘৰলৈ উভতি যাওঁতে যেনিবা কেতিয়াবা কিবা কাৰণত অকণমান দেৰি হৈ গ'ল, তো আপোনালোকে এতিয়া অসম পুলিচৰ সহায় ল'ব পাৰে। আপোনালোকৰ কাৰণে এটা মোবাইল নাম্বাৰ জাৰি কৰিছে। সেই নাম্বাৰটোত আপোনালোকে কল কৰাৰ লগে লগে আপোনালোকৰ যদি ঘৰলৈ যাবলৈ অসুবিধা পায় তেন্তে আপোনালোকক ঘৰত গৈ দি আহিবগৈ। এতিয়া আপোনাৰ সেয়া ঢিঙত কি হৈ গ'ল আপোনালোকেতো নিশ্চয় গম পালেই। ঢিঙত এগৰাকী ছোৱালীৰ সৈতে ৩জন যুৱকে মিলি বলৎকাৰ কৰিলে, মানে ধৰ্ষণ কৰিলে। গতিকে সেই ঘটনাটোতো গম পালেই। তো তাৰ পাছতেই অসম পুলিচে, আমাৰ অসম চৰকাৰৰ ফালৰ পৰা এইটো এটা সিদ্ধান্ত লৈছে। আপোনালোকৰ কাৰণে নাম্বাৰটো মই ঘোষণা কৰি দিছোঁ। নাম্বাৰটো লৈ ল'ব 7837018555। এই নাম্বাৰটো আপোনালোকে আপোনালোকৰ মোবাইলত ছেভ কৰি ৰাখক। আপোনালোকে ৰাতি 10 বজাৰ পৰা পুৱা 6 বজালৈকে এই নাম্বাৰটোত আপোনালোকে হেল্প ল'ব পাৰিব। আপোনালোকে যেনিবা
ঘৰলৈ যাব লাগে কোনোবা এঠাইৰ পৰা আপোনালোকে গাড়ী মটৰ পোৱা নাই আপোনালোকৰ সেফ ফিল হোৱা নাই তো আপোনালোকে কল কৰিব পাৰে তো আপোনালোকক ঘৰত দি আহিবগে এইটো ফেসিলিটি আগবঢ়াইছে সো নাম্বাৰটো আপোনালোকে সেভ কৰি ৰাখিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এক্সিস বেংকৰ পৰা তো এক্সিস বেংকে জনাইছে যে আপোনালোকে এতিয়া এক্সিস বেংকৰ লগত পাৰ্টনাৰশ্বিপ কৰি প্ৰত্যেক মাহে 5 লাখ টকা লৈকে উপাৰ্জন কৰিব পাৰে বুলি জনাইছে এক্সিস বেংকে এটা কেনেকুৱা টাইপৰ পাৰ্টনাৰশ্বিপ হেতুৰ বিষয় বুজি পোৱা নাই কিন্তু এক্সিস বেংকে কোৱা অনুসৰি আপুনি এজন বিজনেস এছ'চিয়েটিভ হ'ব পাৰে উইথ এক্সিস ডাইৰেক্টৰ হৈতে মানে এক্সিস বেংকৰ হৈতে আপুনি এজন বিজনেস এছ'চিয়েটিভ হ'ব পাৰে তো আপুনি পাৰ মন্থ 5 লাখ টকাতকৈও বেছি পইচা উপাৰ্জন কৰিব পাৰে বুলি জনাইছে এটা কি হয় কি নহয় এই সন্দৰ্ভত যদি আপোনালোকে সবিশেষ জানিব বিচাৰে তেনে এক্সিস বেংকত গৈ আপোনালোকে যোগাযোগ কৰিব পাৰে যে কি হয় কি নহয় এই বস্তুটো তো ময়ো ইয়াতে জয়েন হ'ব বিচাৰো তেতিয়া এক্সিস বেংকে আপোনালোকক ভালদৰে বুজাই দিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে এখন বেটাৰী দ্বাৰা চালিত স্কুটি লম বুলি ভাবিছে নেকি কমেন্ট এটা কৰি জনাব তো বৰ্তমান তেলৰ যিদৰে নেকি দামটো বাঢ়িছে তো এখন বেটাৰী দ্বাৰা চালিত স্কুটাৰ লোৱাটোই ভাল হ'ব নেকি ইমানে সাংঘাতিক ৰকমত তেলৰ দাম বাঢ়িছে আৰু মাইলেজটো আজিকালি কম দিয়া হৈছে কাৰণ আজিকালি তেলত ইথানল মিলোৱা হয় যাৰ ফলত নেকি মাইলেজটো অকনমান কম দিয়ে আপোনালোকে বিশ্বাস নকৰিব মোৰ যিখন নেকি বাইক আছে মই বাইকখন যেটা নেকি 2018 নে 2017 চনত লৈছিলো 18 নে 17 চনত যেতিয়া লৈছিলো তেতিয়া 100 টকা তেল ভৰালে মই 100 কিলোমিটাৰ মান চলাব পাৰো মোৰ বাইকখনেদি মানে ইমানে এটা ভাল মাইলেজও দিছিলে আৰু এটা দামও বেছি নাছিলে 70 টকাৰ পৰা 80 টকাৰ ভিতৰত দাম আছিল কিন্তু এতিয়া বাপেকে আপোনাৰ 100 টকাৰ তেল ভৰালে টানি টুনি 50 কিলোমিটাৰ চলে টানি টুনি 50 কিলোমিটাৰ চলে গতিকে চাওক কিমান সাংঘাতিক ৰকমে পইচা আমাৰ লোকসান হৈ আছে তো সেই সময়তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে ওলা S1 ৰ তৰফৰ পৰা আপোনালোকৰ কাৰণে নতুন এখন ওলা S1X ভেৰিয়েন্ট আপোনালোকৰ কাৰণে লৈ আহিছে যিখনৰ প্ৰাইস হ'ব 80000 টকা আপোনালোকে যদি EMI ল'ব বিচাৰে পাৰ মন্থ 1816 টকাৰ পৰা EMI ষ্টাৰ্টিং কৰিব পাৰে বুলি জনাইছে যদি ল'ব বিচাৰে তেন্তে ল'ব পাৰে ওলা S1X আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ইনকম টেক্স ডিপাৰ্টমেন্টৰ ফালৰ পৰা তো ইনকম টেক্স ডিপাৰ্টমেন্টৰ ফালৰ পৰা জনাইছে যে আমাৰ ভাৰতবৰ্ষত আয়কৰৰ লগত জড়িত যিবিলাক কেছ নেকি পেন্ডিং হৈ আছে যিবিলাক কেছ নেকি এতিয়ালৈকে কোনো ধৰণৰ শৃংখলা হোৱা নাই তো সেই কেছসমূহ খুব সোনকালে শৃংখলা কৰিব বুলি জনাইছে আমাৰ ভাৰতবৰ্ষত প্ৰায় 5000 তেনেকুৱা ধৰণৰ কেছ কোনো ধৰণৰ মীমাংসা নোহোৱাকৈ বৰ্তমান সময়ত কেছ ৰুজু হৈ আছে মানে আপোনাৰ আয়কৰ বিভাগত মানে ইনকম টেক্স ডিপাৰ্টমেন্টত গতিকে সেই কেছবিলাক এতিয়া মীমাংসা কৰা হ'ব বুলি জনাইছে অকল হেয়াই নহয় তাৰ লগে লগে জনাইছে যে যিবিলাক কেছ নেকি 10 বছৰ পুৰণি যিবিলাক কেছ 10 বছৰ পাৰ হৈ গল সেই কেছবিলাক আকৌ এতিয়া ইনভেষ্টিগেশন চলাব বুলি জনাইছে আয়কৰ বিভাগৰ যিবিলাক কেছ আছে সেইবিলাক আকৌ এবাৰ ইনভেষ্টিগেশন চলাব বুলি জনাইছে মানে যিবিলাকে নেকি ভাবিছিলে যে বাছিলো আৰু মানে ধৰিলক ইনকম টেক্সৰ কিবা কেছত ফচিছিলে তো তেওঁলোকে যিবিলাকে ভাবিছিলে বাছিলো আৰু কোনো ধৰণৰ একো প্ৰবলেম নাই এতিয়া আকৌ কেছবিলাক খুচৰা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কৃষকসকলৰ কাৰণে আমাৰ ভাৰতৰ যিসকল নেকি খেতিয়ক আছে তেওঁলোকৰ কাৰণে ইয়াৰ পাছৰ মানে এই খবৰটো ওলাই পৰিছে তো আপোনালোকে বাৰু খেতি কৰে নে কমেন্ট এটা কৰি জনাবচোন খেতি কৰিব লাগে খেতিটো কিন্তু ভাল বস্তু আৰু খেতি নকৰাৰ কাৰণে এতিয়া এই অৱস্থা আমাৰ বিলাকৰ যে এই বস্তু যে বেছি দামত কিনি খাব লগা হৈছে ন তো ইয়াৰ একমাত্ৰ কাৰণ হৈছে খেতি মানুহে খেতি নকৰা হৈছে তো খবৰ ওলাইছে এইটোৱে যে যিসকল লোকে নেকি ফসল বীমা যোজনা কৰা নাই তো তেওঁলোকৰ কাৰণে 25 আগষ্টৰ লৈকে সময়সীমা বৃদ্ধি কৰি দিছে বুলি জনাইছে আজি হৈ গল 24 তাৰিখ অহা কালিলৈ 25 তাৰিখ তো অহা কালি পৰ্যন্ত আপোনালোকৰ কাৰণে ডেট ইনক্ৰিজ কৰি দিছে বুলি জনাইছে ফসল বীমা যোজনাৰ বাবে তো আপোনালোকেও যদি ফসল বীমা যোজনাত এপ্লাই কৰিব বিচাৰে বা আপোনালোকে বীমা কৰিব বিচাৰে আপোনালোকৰ খেতিখিনি তো অহা কালি পৰ্যন্ত আপোনালোকে খেতি বীমা কৰিব পাৰিব এনে আপোনাৰ 10 তাৰিখলৈকে ডেট আছিল কিন্তু এতিয়া 15 তাৰিখলৈকে ডেট বঢ়াই দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বাংলাদেশৰ পৰা তো বাংলাদেশৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী খালেদাক
জেলত ভৰাই ৰখা হৈছিল কিন্তু যেতিয়াই নেকি আপোনাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে বাংলাদেশ এৰি পলালে তো তাৰ পাছত পূৰ্বৰ যিগৰাকী নেকি প্ৰধানমন্ত্ৰী আছিলে তেখেতক জেলৰ পৰা ৰেহাই দিয়া হ'ল তেখেতে জেলৰ পৰা ওলাই আহিলে এটা তেখেতৰ যিটো নেকি বোলে বেংকৰ একাউণ্ট আছিলে প্ৰায় 17 বছৰ হৈ গ'ল ফ্ৰিজ কৰি ৰাখিছিলে তেখেতৰ বেংকৰ একাউণ্টটো প্ৰায় 17 বছৰ হৈ গ'ল বন্ধ কৰি ৰাখিছিলে ব্লক কৰি ৰাখিছিলে কিন্তু এতিয়া খালেদাৰ যি নেকি পূৰ্বৰ বেংকৰ একাউণ্ট সেইটো ঘূৰাই দিয়া হ'ব বুলি জনাইছে তাত চাগে কিমান কোটি কোটি টকা আছে তাৰ কোনো ঠিক নাই নহয় পূৰ্বৰ প্ৰধানমন্ত্ৰী হয় ভাই কিমান টকা চাগে তাত সোমাই আছে নহয় জানো তো তেখেতক ভৰাই ৰাখিছিলে আপোনাৰ শেখ হাছিনাই জেলত কিন্তু শেখ হাছিনা আপোনাৰ পলায়ন কৰাৰ পাছতেই তেখেতক উলিয়াই দিয়া হ'ল জেলৰ পৰা মানে তেখেত এক প্ৰকাৰে ওলাই আহিলে বুলি ক'ব পাৰি তো এতিয়া তেখেতৰ পুনৰ একাউণ্টটো আপোনাৰ জীৱিত হ'ব তেখেতেই হয়তো চাগে ভৱিষ্যতৰ হয়তো প্ৰধানমন্ত্ৰী হ'ব পাৰে বাংলাদেশৰ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে তিনিচুকীয়াৰ পৰা খবৰ ওলাইছে তিনিচুকীয়াত এজন অসমীয়া যুৱকক প্ৰায় 9-10 জনীয়া এটা বিহাৰী দলে বোলে বৰ বেয়াকৈ আক্ৰমণ কৰিলে বুলি এটা খবৰ ওলাই পৰিছে এইকেইদিন এনেকুৱা ধৰণৰ খবৰবিলাক বেছিকৈ ওলাইছে একচুৱেলি এনেকুৱা ধৰণৰ ঘটনাবিলাক আমাৰ অসমত ডেইলি হয় বুলি ক'ব পাৰি অনা অসমীয়াই অসমীয়াৰ ওপৰত দাদাগিৰি ডেইলি কৰে বুলি ক'ব পাৰি যেহেতু এতিয়া এটা সাপোৰ্ট পাই গ'ল দল সংগঠনসমূহৰ পৰা তো তাৰ কাৰণে মানুহবিলাকে কথাবিলাক খুলি ক'ব পাৰিছে খুলি ক'বৰ কাৰণে সাহস কৰিছে যে মোৰ বেকএণ্ডত মানুহ আছে তহঁতে কি কৰিবি মই খুলি কম মিডিয়াৰ আগত তো সেইকাৰণে মানুহবিলাকে এইকেইদিন ডেইলি খুলি কৈছে কাৰণে ডেইলি এনেকুৱা ধৰণৰ কেছবিলাক ওলাই আহিছে কিন্তু প্ৰকৃততে ডেইলি হয়তো আমাৰ অসমত এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ থাকে মানে এই অনা অসমীয়াই অসমীয়াৰ ওপৰত কৰা দাদাগিৰি এটা খবৰ ওলাইছে তিনিচুকীয়াৰ পৰা খবৰ ওলাইছে যে নিখা তিনিচুকীয়াত বিহাৰী গেঙৰ দাদাগিৰি চহৰখনৰ খগেশ্বৰ পথত ৰিদীপ ডেকা নামৰ যুৱকজনক গুৰুলকৈ প্ৰহাৰ কৰে 9-10 জনীয়া এটা বিহাৰী গেঙৰ ৰাস্তা সাইড দিবলৈ কোৱাৰ বাবে বাইকৰ হেলমেটেৰে মূৰত প্ৰহাৰ কৰে যুৱকজনক নিখা হস্পিটেলত ভৰ্তি আপোনাৰ কৰিছে বুলি জনাইছে আৰু মাথাত 8টাকৈ চিলনি পৰিছে বুলি জনাইছে এয়া কলৈ নহয় আপোনালোকক দেখিছেই নহয় জানো এটা সেই সকলক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সেই সকল লোকৰ ওপৰত কিবা ব্যৱস্থা ল'ব নে দল সংগঠনে ব্যৱস্থা ল'ব লাগিব নে দল সংগঠনে কিবা ব্যৱস্থা ল'বলৈ গ'লে সেই সকলক আপোনাৰ সিকিউৰিটি দিব এইটো কিন্তু এটা ডাঙৰ কুৱেশ্যন মাৰ্ক আজিকালি প্ৰশ্নও সুধিব নোৱাৰি বাপেকে জেলত নি ভৰাই থবগে গতিকে ভয়ো লাগে বাকি যি কি নহওক এজন অসমীয়া হিচাপে এজন অসমবাসী হিচাপে এই কুৱেশ্যন কৰাটো এটোটা মই কৰ্তব্য বুলি ভাবো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কলকাতাৰ পৰা কলকাতাৰ কৰ্মৰত যিগৰাকী নেকি ডক্টৰৰ লগত ধৰ্ষণ হৈছিলে তো তাৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰটো খবৰ আৰু আটাইতকৈ এটা শকিং খবৰ আপোনালোকে শুনিলে আচৰিত হ'ব কলকাতাৰ এই ঘটনাটো যেতিয়াই নেকি হৈ গ'ল হৈ যোৱাৰ পাছত বোলে এই কেইদিনত গুগলত আটাইতকৈ বেছি সাৰ্চেবল টপিকটো হৈছে কলকাতাৰ সেই ধৰ্ষণ ভিডিঅ' মুঠৰ ওপৰতে সকলোকে কলকাতাৰ সেই ধৰ্ষণ ভিডিঅ'টো চাব লাগে সবেই সেই ধৰ্ষণ ভিডিঅ'টো বিচাৰিছে আৰু আটাইতকৈ বেছি গুগলত সাৰ্চ কৰিছে কলকাতাৰ সেই ধৰ্ষণ ভিডিঅ'টো তো বন্ধু বান্ধৱীসকল চাওকচোন মানুহৰ মানৱীয়তা হয় নহয় এফালে কেণ্ডেল জ্বলাই মানুহে কি কৰিছে প্ৰতিবাদ কৰিছে আৰু আনফালে সেই ছোৱালীগৰাকীক কৰা ধৰ্ষণৰ ভিডিঅ' চাবৰ কাৰণে গুগলত সাৰ্চ কৰিছে মই কিন্তু এতিয়ালৈকে কলকাতাৰ সেই ছোৱালীগৰাকীৰ এটা ভিডিঅ' ক্লিপো চোৱা নাই নিউজ চাইছোঁ কিন্তু এটা ভিডিঅ' ক্লিপো চোৱা নাই আনকি সাৰ্চো কৰা নাই আনকি ছোৱালীজনীৰ চেহেৰাটো পৰ্যন্ত মই সাৰ্চ কৰি চোৱা নাই আপোনালোকে যদি ইচ্ছা কৰে মোক গুগলৰ হিষ্ট্ৰী চাব পাৰে তো ছোৱালীগৰাকীৰ বিষয়ে মানে তেখেতৰ ফটোকপিও মই চোৱা নাই কিন্তু মই প্ৰত্যেকটো খবৰতে আপোনালোকক খবৰ দি আহিছোঁ বাকি যি কি নহওক কথাটো হৈ গ'ল এইটো যে যিটো নেকি ধৰ্ষণ কাণ্ড হৈছিলে তো সেই ধৰ্ষণ কাণ্ডত কেইবাজনো লোক জড়িত আছিলে বুলি এটা খবৰ পাইছিলোঁ প্ৰায় 20 জন লোক তাতে জড়িত আছিলে বুলি খবৰ প্ৰকাশ পাইছিলে মিডিয়ায়ো জনাইছিলে কিন্তু আমাৰ ভাৰতীয় অনুসন্ধান টিম CBI তৰফৰ পৰা জনাইছে যে কেৱল এজন লোকেহে সেই ধৰ্ষণ কাণ্ডটো সংঘটিত কৰিছিলে বুলি জনাইছে কেৱল এজন লোকেহে সেই ধৰ্ষণ কাণ্ডটো সংঘটিত কৰিছিলে এতিয়া বাকি 20 জনে ধৰ্ষণ কৰিছিলে বুলি কিয় ঘটনাটো প্ৰচাৰ কৰা হ'ল সেইটো বিষয়ে নাজানো বাৰু কিন্তু CBI কোৱা অনুসৰি এজন ব্যক্তিয়েহে সেই কাণ্ডটো ঘটাইছিলে মানে ধৰ্ষণ কাণ্ডটো কৰিছিলে আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি নহয় বুধবাৰৰ দিনাখন
এজন সাংবাদিকক তেখেতৰ ধৰ্মৰ নামত যি নেকি অকণমান তুচ্ছ তাচ্ছিল্য কৰে তো তাৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰটো খবৰ মানে ঘটনাটো হৈ গ'ল এনেকুৱা ধৰণৰ 21 তাৰিখ আছিল নেকি 21 তাৰিখ আছিল 21 তাৰিখৰ দিনাখনৰ খবৰ 21 তাৰিখৰ দিনাখন এজন সাংবাদিকে এটা প্ৰশ্ন সুধিছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সেই প্ৰশ্নটো উত্তৰ দিয়াৰ আগত সেই সাংবাদিকজনৰ নামটো সুধিলে যেতিয়া সাংবাদিকজন মুছলিম বুলি গম পালে তেন্তে অকণমান ইটিকিং সুৰত উত্তৰ দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়া গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক জনাইছে যে ধৰ্মৰ ভিত্তিত সাংবাদিকক লক্ষ্য কৰি লোৱাটো উদ্বেগজনক অসমৰ বহুকেইগৰাকী ৰাজনৈতিক নেতাই বিভিন্ন সময়ত সাংবাদিকসকলক তুচ্ছ তাচ্ছিল্য কৰি অহাৰ সময়তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 21 আগষ্টত এগৰাকী সাংবাদিকে সোধা এটা প্ৰশ্নৰ প্ৰসংগত ধৰ্মীয় মেৰুকৰণেৰে সাংবাদিকগৰাকীক লক্ষ্য কৰি লোৱাটো গুৱাহাটী প্ৰেছ ক্লাবৰ দৃষ্টিগোচৰ হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য উদ্বেগ প্ৰকাশ কৰা হৈছে ভৱিষ্যতে এনে ধৰণৰ কাৰ্যৰ পুনৰাবৃত্তি যাতে নকৰে তাৰ প্ৰতি গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰীৰ লগতে সকলো ৰাজনৈতিক নেতাক আহ্বান জনোৱা হ'ল আৰু এই বিবৃতি দিছে গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা সাংবাদিকক সবকে লাগে সাংবাদিকক আপোনাৰ কি কয় পলিটিচিয়ানকো সাংবাদিকক লাগে কাৰণ তেওঁলোকৰ যেতিয়া নেকি প্ৰচাৰ চলাব লাগে তেতিয়া সাংবাদিকক প্ৰয়োজন হয় আপোনাৰ বিভিন্ন ধৰণৰ বিজনেছমেনকো সাংবাদিকক প্ৰয়োজন হয় মানে সবকে ক'বলৈ গ'লে সাংবাদিকক প্ৰয়োজন হয় কিন্তু যেতিয়া নেকি সাংবাদিকক তেওঁলোকৰ প্ৰয়োজন হয় তেতিয়া কিন্তু তেওঁলোকে সাংবাদিকৰ ওচৰত থিয় নিদিয়ে বা সাংবাদিকক কোনোৱে লক নিদিয়ে এইটোৱে হৈছে বৰ্তমান সময়ত চূড়ান্ত সত্য কথা আৰু এজন মুখ্যমন্ত্ৰী হিচাপে তেখেতে এনেকৈ ধৰ্মক লৈ মন্তব্য কৰাটো খুবেই উদ্বেগজনক মোৰ ফালৰ পৰা ক'বলৈ গ'লে হয়নে নহয় তো তেখেতকটো আপোনাৰ কেৱল যে অকল হিন্দুসকলে ভাল পায় তেনেকুৱা ধৰণৰ কথা নহয় মুছলিম সম্প্ৰদায়ৰ এনেকুৱা বহুতো মানুহ আছে যিসকলে নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক ভাল পায় গতিকে এইটো বিৰাটেই এটা দুখজনক খবৰ আৰু তাৰ লগে লগে মোৰ এটা এইখিনি মানে মনত আশংকা হৈ আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ বা এনেকুৱা ধৰণৰ যিবিলাক নেকি বাতৰি বৰ্তমান চলি আছে তো আমাৰ হিন্দু আৰু মুছলিমৰ মাজৰ যি নেকি সম্পৰ্ক সেয়া বেয়া হ'ব যেন অনুমান পাইছোঁ তো এইবিলাক একচুৱেলি কৰিব নাপায় ইমান ডাঙৰ মানুহ পঢ়া শুনা মানুহ শিক্ষিত মানুহ তো ধৰ্মক লৈ বাৰু এনেকৈ ৰাজনীতি কৰেনে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে হয়তো ঢিঙৰ কাণ্ডটোৰ বিষয়ে ইতিমধ্যে নিউজত শুনা পাইছে নহয় জানো আপোনালোকে নিশ্চয় নিউজত ঢিঙৰ সেই ঘটনাটোৰ বিষয়ে শুনিলে এতিয়া খবৰ ওলাইছে যে উজনি অসমত প্ৰায় 30টা জনগোষ্ঠীয় সংগঠনে মিলি প্ৰতিবাদ কৰিছে যে উজনি অসমত বিভিন্ন কামত নিয়োজিত মিয়াক এসপ্তাহৰ ভিতৰত প্ৰস্থান কৰিবলৈ নিৰ্দেশনা দিছে ঢিঙৰ জঘন্য কাণ্ডৰ পাছতে শিৱসাগৰত এই ঘোষণা 30টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ তো বন্ধু বান্ধৱীসকল যেটো ঘটনা হৈ গ'ল তিনিজন পাখণ্ডই মিলি এগৰাকী যুৱতীক এটা অপকৰ্ম কৰে এটা অমানৱীয় কাণ্ড কৰে তো আপোনালোকেতো নিশ্চয় জানে এতিয়া প্ৰত্যেকই এই ঘটনাৰ বাৰু বিৰোধিতা কৰিছে অখিল গগৈ ডাঙৰীয়াকে ধৰি প্ৰত্যেকজন বাকি বাৰু ধৰি লওক যিসকল নেকি আপোনাৰ হেৰিয়ত শাসনত আছে তেওঁলোকৰ কথা বাৰু নকওঁ বাকি যিসকল নেকি ধৰি লওক আপোনাৰ এফালে ভূপেন বৰা ডাঙৰীয়া লুৰিণজ্যোতি গগৈ প্ৰত্যেকজনেই এই ঘটনাটোৰ প্ৰতিক্ৰিয়া দিছে আৰু প্ৰত্যেকেই দোষীক উচিত শাস্তি দিবৰ কাৰণে কৈছে বিশেষকৈ আপোনাৰ অখিল গগৈয়েতো যথাসম্ভৱ মানে যিমানেই ডাঙৰ শাস্তি পাৰে সিমান ডাঙৰ শাস্তি দিবলৈ কৈছে আৰু এইটো কোনো ধৰ্মৰ লৈ কথা নহয় যদি অসমীয়ায়ো সেই কামটো কৰিলেহেঁতেন হিন্দুৱেও সেই কামটো কৰিলেহেঁতেন মোৰ মতে তেখেতকো সেই একেই শাস্তি দিব লাগে যাতে ইন ফিউচাৰ কোনো এজন ব্যক্তিয়ে তেনেকুৱা ধৰণৰ কাম কাজবিলাক কৰাৰ আগত 10 বাৰ ভাবে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এটা কোম্পানীৰ ওপৰত কোম্পানীৰ নামটো হৈছে জেনাছ তো এই কোম্পানীটোৰ বিষয়ে হয়তো আপোনালোকে কেতিয়াবা নহয় কেতিয়াবা শুনিছে এই কোম্পানীটোৱে মোৰ যিমান দূৰলৈকে মোৰ মানে মই জানো তেওঁলোকে বেটাৰী নিৰ্মাণ কৰে বেটাৰী ইনভাৰ্টাৰ এইবিলাক তেওঁলোকে নিৰ্মাণ কৰে জেনাছ আৰু তেওঁলোকৰ ঢেৰ কাম আছে কিন্তু তেওঁলোকৰ এই কোম্পানীটোক মানে মই বেটাৰী নিৰ্মাণ কৰা কোম্পানী বুলিয়ে মানে আৰু জানো তো এই কোম্পানীটোৱে ইলেক্টৰেল বণ্ডৰ সহায়ত বিজেপি চৰকাৰক মানে বিজেপি চৰকাৰক বুলি ক'লে ভুল হ'ব বিজেপি পাৰ্টিক 15 কোটি টকাৰ হেনো চান্দা দিছিলে এতিয়া খবৰ ওলাইছে যে সেই জেনাছ কোম্পানীটোৱে এতিয়া আমাৰ অসমৰ প্ৰায় 1400 কোটি টকাৰ স্মাৰ্ট মিটাৰৰ
স্মাৰ্ট মিটাৰৰ প্ৰায় 1400 কোটি টকাৰ স্মাৰ্ট মিটাৰৰ ঠিকা লাভ কৰিছে সো সেইটোৱে হৈ গ'ল ঘটনাটো হেয়াই হৈ গ'ল পলিটিক্স 25 কোটি টকা দি দিলে ইলেকশ্যনৰ পূৰ্বে ইলেক্টৰেল বণ্ডৰ সহায়ত তাৰ পাছত এতিয়া কি হৈ গ'ল আপোনাৰ যেতিয়া নেকি সময় আহিলে তো তেতিয়া তেওঁলোকে কি কৰিলে তেওঁলোকক সেই ঠিকাটো দিলে এতিয়া আপোনালোকে নিজেই চাওক যেতিয়া নেকি কোনো এজন মানুহে কোনো এটা কামত তেখেতৰ আগধন ফসাই ৰাখিব তো তেখেতেতো সেই কামটোৰ পৰা প্ৰফিট জেনাৰেট কৰিবৰ কাৰণে চাবই হয় না নহয় তো 14 কোটি টকা তেখেতলোকে প্ৰজেক্টটো পাইছে আগতে 25 কোটি টকা দি থৈছে গতিকে তেখেতলোকেতো প্ৰফিট কৰিবই না তো এয়াই হৈছে পলিটিক্স আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ঢিঙৰ সেই জঘন্য কাণ্ডৰ ওপৰত তো ঢিঙৰ সেই জঘন্য কাণ্ডৰ এই তিনিজনেই হৈছে লম্পট এই তিনিজন লম্পটেই সেই কামটো সংঘটিত কৰাইছিলে এতিয়া তাৰে ভিতৰত এজনক চিনাক্তকৰণ কৰিছে যিজনৰ নাম হৈছে তফাজুল ইছলাম তেখেতক বৰ্তমান চিনাক্তকৰণ কৰিছে আৰু আৰক্ষীয়ে কৰায়ত্ব কৰিছে আৰু সোধা পোছা কৰিছে বাকি কেইজনৰ বিষয়ে সোধা পোছা কৰিছে বাকি এই তিনিওজনৰ ওপৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা ললে ভাল হয় আপোনালোকে কি ভাবে এই সন্দৰ্ভত কমেন্ট এটা কৰি কিন্তু জনাবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ বহুমূলীয়া মন্তব্য দিবলৈ একেবাৰে নাপাহৰিব এই তিনিওজন লম্পদক কেনেকুৱা ধৰণৰ শাস্তি দিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অনিল আম্বানীৰ ওপৰত এজন দেউতাক দুটা সন্তান দুটা হৈছে অনিল আম্বানী আৰু মুকেশ আম্বানী এজন হৈ গ'ল ভাৰতৰ ভিতৰতে ধনী ব্যক্তি কিন্তু আনজন আকৌ খুব নামমাত্ৰ এজন ব্যৱসায়িক কিন্তু অনিল আম্বানীও এসময়ত বহুতো ধনী ব্যক্তি আছিল কিন্তু তেখেত কি হল কি নহল নাজানো এতিয়া একেবাৰে তেখেত ডাউন পৰি গৈছে এতিয়া খবৰ ওলাইছে তেখেতৰ সমস্যাই পিছ নেৰা হৈছে খবৰ লোৱা অনুসৰি প্ৰখ্যাত উদ্যোগপতি অনিল আম্বানী সহ ৰিলায়েন্স হোম ফাইনেন্স লিমিটেডৰ আন 24 গৰাকী বিধায়কক 5 বছৰৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে সেবিৰ তৰফৰ পৰা আৰু কোনো কোম্পানীৰ সঞ্চালক অথবা প্ৰবন্ধকৰ পদত বহিব নোৱাৰিব অনিল আম্বানী মানে অনিল আম্বানীক এক প্ৰকাৰে বেন কৰা দি কৰিছে ৰিলায়েন্স কোম্পানীৰ পৰা অনিল আম্বানীক 25 কোটি টকা জৰিমনা বিহা হৈছে সেবিৰ ৰিলায়েন্স হোম ফাইনেন্স লিমিটেডৰ ধন অপব্যৱহাৰৰ অভিযোগ মানে ৰিলায়েন্স হোম ফাইনেন্সৰ ধন তেখেতে ধৰিলক বেলেগ কৰবাত চাগে বেয়া কামত নিয়োজিত কৰিছিল যত নেকি নিয়োজিত কৰিব নালাগিছিল যেটো কথা সেবিয়ে গম পালে আৰু তাৰ পাছত এই সিদ্ধান্ত লৈছে সেবি তৰফৰ পৰা এফালে এজনে আপোনাৰ সাফল্যৰ পাছত সাফল্য গঢ়ি গৈ আছে আৰু আনফালে আনজন ডাউন কেৱল ডাউন কৰি আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ পালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত তো অখিল গগৈ ডাঙৰীয়া দেৱে স্মাৰ্ট মিটাৰৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰে তেখেতে কয় যে স্মাৰ্ট মিটাৰ অসমৰ পৰা অতৰাই পঠাব লাগে যদিহে সেই স্মাৰ্ট মিটাৰত বিসংগতি আছে তাৰ পাছত পিজুষ হাজৰিকা দেৱে এটা প্ৰত্যাহ্বান জনালে অখিল গগৈ ডাঙৰীয়াক আৰু কলে যে আপুনি এদিনৰ কাৰণে আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ আৰু পুৰণি মিটাৰ লগাওক তেতিয়া আপুনি যদি আপোনাৰ মানে সাহস আছে মানে তেখেতলোকে এইটো প্ৰমাণ কৰিব বিচাৰিছে যে পুৰণি স্মাৰ্ট মিটাৰে যিমানটো কাৰেন্ট ইউজেজ দেখায় এদিনত তো নতুন যেটো নেকি স্মাৰ্ট মিটাৰ সেই মিটাৰটোও একেই দেখাব অখিল গগৈ কম মানুহ নহয় তো অখিল গগৈ তেখেতৰ কি কৰিলে যেটো নেকি তেখেতে আহ্বান কৰিছিল হেতু একসেপ্ট কৰিলে যেটো মানে কি বুলি কয় ৰিভেঞ্জ দিছিলে হেতু একসেপ্ট কৰিলে আৰু অখিল গগৈ ডাঙৰীয়াৰ ঘৰত এপিডিসিএলৰ ফালৰ পৰা মিটাৰ লাগি গল দেখিছে আৰু এনেকুৱা বহুতো মানুহ আছে যিবিলাকৰ মিটাৰ বেয়া হৈ আছে কিবা হৈ আছে তেওঁলোকে কমপ্লেইন কৰি ভাগৰি গৈছে কিন্তু তেখেতলোকৰ ঘৰত আজিলৈকে মিটাৰ লগা নাই কিন্তু যেতিয়া নেকি চৰকাৰৰ ওপৰত কথাটো আহি গল যেতিয়া নেকি এজন দামী মানুহৰ ওপৰত কথাটো আহি গল তেতিয়া একে দিনাখনে বাপেকে 24 ঘণ্টাৰ ভিতৰতে তেখেতলোকৰ ঘৰত মিটাৰ সংস্থাপন কৰি দেখুৱাই দিলে এয়াই হৈ গল পলিটিক্স কি দৰকাৰ আছিল হয় নহয় তো আমাৰ অসমৰ ইমানখিনি মানুহে যেহেতু কমপ্লেইন দি আছে তো তেওঁলোকৰ কমপ্লেইনখিনি এবাৰ খুচৰি চাচোন ভাই তোমালোকক কিয় গাদিত বহুৱা হৈছে আমিয়েতো তোমালোকক ভোট দি জিকাইছো ন তো তোমালোকেতো আৰু এনে ওপৰৰ পৰা টপকি যোৱা নাই গাদিত ডাইৰেক্ট বহি যোৱা নাই আমি তোমালোকক জিকাইছো তোমালোকে গাদিত বহিছা ৰাজ্যখন ভালদৰে চলাইছা আমি যদি তোমালোকক ভোট দিবলৈ নাযাওঁ তো তোমালোকে জিকিব পাৰিলাহেতেন নে তো আমাৰ যিখিনি অভাৱ অভিযোগ আছে আমি কৈছো যে স্মাৰ্ট মিটাৰে আমাৰ কাৰেন্টৰ বিলটো বঢ়াই দিছে সো তোমালোকে এটা ইনভেষ্টিগেশন দল বহুৱা ইনভেষ্টিগেশন দলটোক ইনভেষ্টিগেশন কৰিবলৈ দিয়া যে প্ৰকৃততে স্মাৰ্ট মিটাৰৰ পৰা এই প্ৰবলেমটো হৈছে নেকি
তো ইনভেষ্টিগেশ্যন টিমটোৱে ইনভেষ্টিগেশ্যন কৰিব যদি দেখে যে হয় হৈছে তেনেহ'লে সেইটো কেনেকৈ সলিউশন কৰিব পাৰিব সেই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি তাৰ ওপৰত চিন্তা চৰ্চা কৰা বা যদিহে সেই প্ৰবলেমটো হোৱা নাই যাৰ ঘৰত সেই স্মাৰ্ট মিটাৰটো লাগি আছে তেখেতলোকৰ প্ৰবলেম তেখেতলোকক কোৱা যে তোমালোকৰ এই প্ৰবলেমটো হৈছে বা আপোনালোকৰ ঘৰতো এই প্ৰবলেমটো হৈ থাকিব পাৰে গতিকে আপোনালোকৰ কাৰেণ্টৰ বিলটো এই কাৰণে বাঢ়িছে তো সেই সমস্যাবিলাক মানুহক মানে সমাধান কৰিবৰ কাৰণে চেষ্টা কৰে কিন্তু নাই তেওঁলোকে কথাটো হৈ গ'ল যে কাষ্টমাৰ মানে জনসাধাৰণৰ কথা আমি কিয় শুনিম এবাৰ আমি গাড়ীত বহিলো যেতিয়া আমি 5 বছৰৰ কাৰণে আৰু জনসাধাৰণৰ কথা শুনাত নাই যেতিয়া আকৌ নিৰ্বাচন হ'ব তাৰ আগমুহূৰ্ত দৰকাৰ হ'লে আপোনালোকৰ কথা শুনিম মিছা মিছা প্ৰতিশ্ৰুতি দিম হেয়া হৈ থকা নাই জানো এটলিষ্ট আপোনালোকে চাওক যে এখন কমিটি বহাওক আৰু চাওক পৰ্যবেক্ষণ কৰি যে প্ৰকৃততে হৈ আছে নেকি কাৰণ ইমানখিনি মানুহে যিহেতু কমপ্লেইন কৰিছে তো কিবা নহয় কিবা এটাতো থাকিব তো এটলিষ্ট আপোনালোকে সেইটো পৰ্যবেক্ষণ কৰক মানুহক এইটো আশ্বাস দিয়ক যে হয় আমি এখন কমিটি বহাইছোঁ সেই কমিটিখনে ইনভেষ্টিগেশ্যন কৰিব যে প্ৰকৃততে কাৰেণ্টৰ বিলটো বাঢ়িছে নেকি সো সেইটোৱে ঘটনাটো আৰু আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে ৰেচন কাৰ্ডৰ ওপৰত তো ৰিসেন্টলি আমাৰ অসমত বহুতো নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হৈছিল বহুতো নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰা হৈছিল কিন্তু বহু লোকে এই পৰ্যন্ত তেওঁলোকৰ ৰেচন কাৰ্ডসমূহ লোৱা নাই বা তেওঁলোকে ৰেচন কাৰ্ডসমূহ ৰিসিভ কৰা নাই তো আপোনালোকেও যদি ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই কৰিছিলে আপোনালোকে এতিয়া পৰ্যন্ত যদি ৰেচন কাৰ্ড ৰিসিভ কৰা নাই তেন্তে শীঘ্ৰেই আপোনালোকে ৰেচন কাৰ্ডখন ৰিসিভ কৰক যদি ৰিসিভ নকৰে তেন্তে আপোনালোকৰ ৰেচন কাৰ্ডখন হয়তো কাটি দিব পাৰে কাৰণ আপোনালোকক যদি ৰেচন কাৰ্ড নালাগে তেন্তে আপোনালোকক চৰকাৰে দিও মানে আপোনালোকে যদি নানেই মানে আপোনালোকৰ প্ৰয়োজন নাই এনে ৰেচন কাৰ্ডখন পাইছে তো নামটো কাটি দিব গতিকতে আপোনালোকে খবৰ কৰক কন্ট্ৰলৰ দোকানীক যদি ৰেচন কাৰ্ড আহিছে শীঘ্ৰেই আপোনালোকে ৰেচন কাৰ্ডখন লওক আৰু এই মাহৰ ৰেচন আপোনালোকে ফিংগাৰপ্ৰিন্ট দি সংগ্ৰহ কৰক তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰবিলাক জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব মই কথাবিলাক ডাইৰেক্ট কওঁ তো সেইকাৰণে বেয়া কিন্তু আপোনালোকে নাপাব বহুতে মোক কমেণ্টো কৰে মই বিজেপিক বেয়া পাওঁ বুলি কিন্তু তেনেকুৱা ধৰণৰ কথা নহয় যেতিয়া নেকি কংগ্ৰেছে বেয়া কাম কৰে কংগ্ৰেছৰকো ডাইৰেক্টলি কওঁ তো কথাটো হৈ গ'ল সেইটোৱে আৰু প্ৰত্যেকটো মানে সংবাদ মাধ্যম মোৰ মতে তেনেকুৱাই হ'ব লাগে মানে নিৰপেক্ষ হ'ব লাগে তেতিয়া কি হয় আপোনাৰ চৰকাৰখন বা ৰাজ্যখনত ভাল কাম হয় যেতিয়া নেকি নিৰপেক্ষ নহব কোনো এটা পক্ষৰ হ'ব তেতিয়া আপোনাৰ তেখেতলোকে কেৱল ভাল কামবিলাকহে দেখাব বেয়া কামবিলাক নেদেখাব গতিকে মই যিখিনি কথা ক'লো সেইখিনি আপোনালোকৰ ভাল লাগিছে নে বেয়া লাগিছে কমেণ্ট এটা কৰি জনাব তো মই কোনো ধৰণৰ বিতৰ্ক নিবিচাৰো কিন্তু যিখিনি ক'ব লগা থাকে এজন মানে জনসাধাৰণ হিচাপে সেইখিনি কথাকে ক'লো বাকি ইমানে কোনো এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ খাইছিলে বিদায় মাগিছো ধন্যবাদ জয় অসম